নমস্কাৰ নিউজ কে ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী নিৰ্বাচনৰ আগদিনা সংকটত পৰিছে ৰিপুন বৰা জয়াৰ বাবে দৰকাৰী 43টা ভোট গুটোৱাত বিপদত পৰিছে এতিয়া ৰিপুন বৰা ভূপেন বৰাৰ পিছতে কমলাক্ষ দেপুৰকাই সকলে ৰিপুন বৰাই 28টা ভোট পোৱাটোহে নিশ্চিত কমলাক্ষ দেৰ দাবী কংগ্ৰেছৰ 26টা ভোট CPIM অখিলৰ ভোট মিলাই 28টা ভোট পাব ৰিপুন বৰাই AUDFৰ ভোট কি হয় নাজানে কংগ্ৰেছে অৰ্থাৎ AUDFৰ আজি শেহতীয়া স্থিতি যি অভিযোগ আহিছে ৰিপুন বৰাই ইতিমধ্যে অস্বস্তিৰ পৰা পৰিলক্ষিত হৈছে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এতিয়া ৰিপুন বৰা পৰিছে সংকটত জয়ৰ বাবে দৰকাৰী 43টা ভোট গুটোৱাত এতিয়া বিপদত পৰিছে ৰিপুন বৰা ভূপেন বৰাৰ পিছতে কমলাক্ষ দেপুৰকাই ইতিমধ্যে ব্যক্ত কৰিছে যে ৰিপুন বৰাই 28টা ভোট পোৱাটোহে নিশ্চিত কমলাক্ষ দেৰ দাবী কংগ্ৰেছৰ 26টা ভোট CPIM আৰু লগতে অখিলৰ ভোট মিলাই 28টা ভোটহে ৰিপুন বৰাই লাভ কৰিব AUDFৰ সন্দৰ্ভত ইতিমধ্যে ব্যক্ত কৰিছে যে AUDFৰ ভোট কি হয় তেওঁলোকে নাজানে কিন্তু দুৱাৰ তেওঁলোকৰ খোলা আছে AUDFৰ বাবে কিন্তু AUDFক এতিয়াও বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছে ইলেকশ্যন এজেণ্ট ৰিপুন বৰাই ঠিক কৰিব ৰিপুন বৰা ডাঙৰীয়া যাক ইলেকশ্যন দিব বহিব CPIM দলে কৈছে ৰিপুন বৰা ডাঙৰীয়া যাক ইলেকশ্যন এজেণ্ট দিব তেওঁ বহিব অখিল গগৈ ডাঙৰীয়াই কৈছে ভোট যদি দেখাবলৈ কয় আমি দেখাই দিম দেখাব পাৰে চাব বিচাৰে নিবিচাৰে ৰিপুন বৰাৰ কথা অখিল গগৈয়ে কৈছে মই ভোট দেখাবলৈ ক'লে দেখাই দিম 28 ভোট ইজ গ্ৰান্টেড 5 ভোট ফ্ৰম AUDF ইজ 100% ডাউটফুল দে হেভ সোল্ড দেয়াৰ MLAs আৰু মোৰ গুৰিত তথ্য আছে মই আজি নিৰু কোন এজন বিধায়কে বৰাক ভেলীৰ এজন বিধায়কে কোন বিধায়ক তিনিজন বিধায়কক কি কথা পাতিছে মোৰ গুৰিত ৰেকৰ্ডিং আছে প্লাইউডৰ ৱাল দিয়া থাকিব কেৱল এজেণ্টজন আৰু যোনে ভোটটো দেখাব তেওঁ দেখিব এতিয়া AUDFৰ এজেণ্টে আৰু এই মুহূৰ্তত আমি বিধানসভাৰ মজিয়ালৈ লৈ গৈছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্য ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বই বহু বেলেগ ধৰণে জানিবলৈ পাৰিলেহেঁতেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যদি দেখা যায় যে অসম চৰকাৰৰ যদি বাজেটসমূহ পৰীক্ষা কৰা হয় অসম চৰকাৰে লোৱা বিভিন্ন সিদ্ধান্তসমূহ যদি পৰীক্ষা কৰা হয় 2000 16 চনমানলৈ তেখেতৰ জীৱন দৰ্শনক চৰকাৰীভাৱে বা অসমৰ ৰাইজৰ হৈ বিশ্বৰ বৰসভাত তুলি দিয়াৰ যিবিলাক প্ৰচেষ্টা আছিল অত্যন্ত সীমিত আছিল আপোনালোকে জানে যে 2016 চনত আমি যেতিয়া প্ৰথম চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে মই বাজেট দিছিলোঁ তেতিয়াই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰা শংকৰদেৱ বিশ্ববিদ্যালয়খনক আমি হাউচত আনিছিলোঁ স্বীকৃতি দিছিলোঁ বিশ্ববিদ্যালয়খনক মাটিবাৰী আবলটন দিয়া হৈছিলে আৰু বিশ্ববিদ্যালয়খনক পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ আমি ব্যৱস্থা কৰিছিলোঁ এইবাৰ আমি ইমানখিনিলৈকে গৈছোঁ যে যদিও শংকৰদেৱ বিশ্ববিদ্যালয় এখন প্ৰাইভেট বিশ্ববিদ্যালয় তথাপিতো তাৰ দৰমহাৰ 75% ৰাজ্য চৰকাৰে বহন কৰিব এই সিদ্ধান্ত এইবাৰ বাজেটত আমি উল্লেখ কৰিছোঁ ইয়াৰ উপৰিও অধ্যক্ষ মহোদয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত বা তেখেতৰ সোঁৱৰণত স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত মই এই বিধানসভাত আইন আনিছিলোঁ যে আমাৰ যিখন হেল্থ ইউনিভাৰ্চিটি হ'ব সেইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত হ'ব আৰু যি আপোনালোকে জানে যে অসমৰ একমাত্ৰ মেডিকেল ইউনিভাৰ্চিটিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গিত তাৰ পিছত আমি আগবাঢ়ি গৈছিলোঁ যে প্ৰথমবাৰৰ বাবে এতিয়াও বহুত বিধানসভাত কেতিয়াবা প্ৰশ্ন আহে যে নামঘৰক লৈ যে নামঘৰক যদি পুঁজি দিব পাৰে মছজিদ বা মন্দিৰক কিয় দিব নোৱাৰে আমি প্ৰথমবাৰ এই বিধানসভা বা চৰকাৰী নটিফিকেশ্যন উলিয়াইছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন যি প্ৰতিভা আছিল তেওঁ অসমীয়া জাতিসত্তাক প্ৰতিনিধিত্ব কৰে কোনো ধৰ্মক প্ৰতিনিধিত্ব নকৰে সেইকাৰণে আমাৰ চৰকাৰে নামঘৰক এটা সেকুলাৰ ইনষ্টিটিউশ্যন হিচাপে গ্ৰহণ কৰিব আৰু তাৰ পিছত পৰ্যায়ক্ৰমে অসম দৰ্শন আঁচনিৰ জৰিয়তে হাজাৰ নামঘৰ য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক আৰাধনা কৰা হয় তাক আজি আমি নিৰ্মাণ কৰা কামত আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে আজিৰ দিনত that number has crossed almost 15,000 plus
ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যি অনুষ্ঠান গঢ়ি উঠিছে, আমাৰ স্কুলসমূহ গঢ়ি উঠিছে, সেই স্কুলসমূহলৈকেও আমি উদাৰ আৰ্থিক সাহায্য আগবঢ়াই আহিছোঁ। তাৰ পিছত আজি প্ৰথমবাৰৰ বাবে আমাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা মহোদয়া ইয়াত উপস্থিত আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰা যি বটদ্ৰৱা থান, তাক আমি কেনেকৈ সজাই পৰাই তুলিছোঁ। আজি থানখনত কোনোবা নতুনকৈ গ'লে, আজি গ'লে দেখা পাব যে কি ধৰণে থানখন নতুনকৈ সজাই পৰাই তোলা হৈছে। অহা বিহুৰ সময়ত মই তাত আকৌ যাম, আৰু এটা প্ৰকল্প আৰম্ভ হৈছে, আৰু বিশ্বই সকলোতে তেখেতক জানিলেহেঁতেন, কাৰণ তেখেতৰ যি কীৰ্তি সেয়া অকল অসমৰ বাবে নাছিল, গোটেই কীৰ্তিখিনি সমগ্ৰ ৰাষ্ট্ৰৰ কাৰণে আছিলে। তেওঁ যিটো সময়ত ভাৰতৰ প্ৰশংসা কৰিছিল, সেই সময়ত ভাৰত নামৰ ৰাষ্ট্ৰ এখন ৰাজনৈতিকভাৱে নিৰ্মাণেই হোৱা নাছিল, যেতিয়া তেওঁ ভাৰত ভূমিৰ কথা তেখেতে কৈছিল। গতিকে এইগৰাকী মহাপুৰুষৰ ওপৰত আমাৰ যিটো শ্ৰদ্ধা, সেইখিনি অসমৰ সমগ্ৰ মানুহে জানে। এই পুথিখনৰ ওপৰতো আমাৰ ক'বলগীয়া এইটোৱে যে এনেকুৱা কোনোবা এটা দুটা লিখাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ তেখেতৰ যিটো অৱদান, তাক কোনেও নুই কৰিব নোৱাৰে, লিমিট কৰিব নোৱাৰে, সীমাবদ্ধ কৰিব নোৱাৰে। আৰু সেইবাবে এই গ্ৰন্থকাৰৰ ওপৰত আমি ছেকশ্যন 153 অফ IPC, য'ত এনিমিটি বিটুইন দ্য কমিউনিটি প্ৰমোট কৰা হয়, তাৰ বিৰুদ্ধে আমি ক্ৰিমিনেল একশ্যন ল'বৰ কাৰণে দিছোঁ, ক্ৰিমিনেল কেছ ল'ব দিছোঁ। কিন্তু গ্ৰন্থ নিষিদ্ধ কৰাৰ পাৱাৰ অসম চৰকাৰৰ কোনো ছেকশ্যনত নাথাকে। সেইকাৰণে আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যে তেওঁৰ ওপৰত আমি ক্ৰিমিনেল কেছ কৰিম, আৰু ক্ৰিমিনেল কেছত দিছ ইজ এ ছেকশ্যন হুইচ ইজ পানিছেবল বাই আই থিংক 14 yearsৰ পানিছমেণ্ট হ'ব পাৰে। গতিকে আমি ছেকশ্যন 153 তেখেতৰ ওপৰত গোচৰ এটা পঞ্জীয়ন কৰিম। ধন্যবাদ। এতিয়া মই এটা কথাত ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হোৱা ঠাইত যথেষ্ট আপুনি আৰু আছিলে বিৰতিৰ পিছত পুনৰ গৈছে অসম বিধানসভাৰ মজিয়ালৈ, য'ত ভাষণ ৰাখিছে মুখ্যমন্ত্ৰীগৰাকী। কৰিছিলে বা আন ধৰণৰ যদি ঘটনাৰ সম্ভেদ পোৱা নাযায়, তেতিয়াহ'লে কেছটো নেচাৰেলি FR হ'ব, যিহেতু মাৰ্ডাৰাৰ ইজ ন' লংগাৰ এলাইভ। ধন্যবাদ। আৰু যোৱা 21/3/2022 তাৰিখত সন্মানীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই পৰিচালনা নিয়মাৱলীৰ 301 নং দফাৰ অধীনত অসম সংখ্যালঘু কণ শীৰ্ষক বিষয়টো উত্থাপন কৰিছিলে। ইয়াৰো উত্তৰদান মানে আজি দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, সংখ্যালঘু কোন সেই শব্দটো সুধিলে আমি এটা কথা ক'ব লাগিব যে ভাৰতীয় সংবিধানত মাইনৰিটি কোন সেই বিষয়ে কোনো ডেফিনেশ্যন নাই। দ্য ডেফিনেশ্যন ইন দ্য কনষ্টিটিউশ্যন ইজ কমপ্লিটলি এবচেণ্ট। যেনেকৈ আমি ST বুলি ক'লে বুজি পাওঁ, চিডিউল কাষ্ট বুলি ক'লে বুজি পাওঁ, ইণ্ডিয়ান কনষ্টিটিউশ্যনত মাইনৰিটি শব্দটো ডেফিনেশ্যনটো ব্যৱহাৰ কৰা হোৱা নাই। However, the Article 29 and 30 of the Constitution of India has spoken about protection of minority community by rights and privilege of the minority community. And by the language, দেখা পোৱা যায় যে Constitution recognize both religious and linguistic minority. Article 29 of the Constitution of India আছে, any section of the citizen residing in the territory of India or any part thereof having a distinct language, script, culture of its own shall have the right to conserve the same. অৰ্থাৎ ভাৰতৰ ভূমিত কোনোবা এটা স্থানৰ ভূমিত কোনোবা এটা যদি বিশেষ সমূহ আছে, যাৰ এটা নিৰ্দিষ্ট লেংগুৱেজ আছে বা নিৰ্দিষ্ট স্ক্ৰিপ্ট আছে বা নিৰ্দিষ্ট সংস্কৃতি আছে, তেতিয়াহ'লে তাক তেওঁলোকে প্ৰটেক্ট কৰাৰ অধিকাৰ আছে। ইয়াত হেডিংটো আহিছিলে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটি।
No citizen shall be denied admission into any educational institution maintained by the state or receiving aid out of the state funds on the ground only on religion, race, caste, language, and any of them. It provides that any section of the citizen residing in any part of India having a distinct language, script, or culture of its own shall have the right to conserve the same. ইয়াৰ পিছত আহিছিলে 30 of the Constitution of India, তাতে minority শব্দটো ব্যৱহাৰ কৰা হৈছিল. All minorities, whether based on religion or language, shall have the right to establish and administer educational institution of their choice. In making any law providing for the compulsory acquisition of any property of an educational institution established and administered by a minority referred to in clause 1, the state shall ensure that the amount fixed by or determined under such law for the acquisition of such property in such as would not restrict or abrogate the right guaranteed under the clause. The state shall not, in granting aid to the educational institution, discriminate against any educational institution on the ground that it is under the management of a minority, whether based on religion or language. Under the article, all minorities shall have the right to establish and administer educational institution of their choice. The protection under Article 30 is confined only to minority, religious and linguistic, and does not extend to any section of the citizen. Etia ইয়াৰ পিছত another article constitution on minority বিষয়ে কয়, সেইটো হল linguistic minority বিষয়ে কয়. Article 350B, there shall be a special officer for linguistic minorities to be appointed by the president. It shall be the duty of the special officer to investigate all matters relating to the safeguard provided for linguistic minority under this constitution and report to the president upon those matters at such intervals as the president may direct, or president shall cause all such reports to be laid before each house of parliament and sent to the government of the state concerned. তাৰ পিছত অধ্যক্ষ মহোদয়, ভাৰত চৰকাৰে এইখিনি হল কনষ্টিটিউচনেল প্ৰভিজন. কনষ্টিটিউচনেল পিছত ভাৰত চৰকাৰে ষ্টেটু বনালে. প্ৰথম ষ্টেটুখন আহিলে আণ্ডাৰ পাৰ্লিয়ামেণ্টাৰী প্ৰভিজন, নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ এক্ট 1992. ইয়াতে ভাৰত চৰকাৰে তেখেতসকলে এটা সেকশন দিলে যে দ্য এক্ট আণ্ডাৰ সেকশন 2C ডিফাইন্স এ মাইনৰিটি এজ এ কমিউনিটি নটিফাইড এজ চাচ বাই দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট. অৰ্থাৎ মাইনৰিটি কোন হ'ব এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টে নটিফাই কৰিব ইন দ্য কনটেক্সট অফ দ্য প্ৰটেকশ্যন হুইচ হেজ বিন গিভেন বাই দ্য নেশ্যনেল কমিশ্যন অফ মাইনৰিটিজ. কনষ্টিটিউশ্যনত ইয়াৰ কোনো ডেফিনেশ্যন নাছিলে মাইনৰিটি কোন, কিন্তু নেশ্যনেল কমিশ্যন অফ মাইনৰিটি যেতিয়া বনালে এই আইনৰ অধীনত কোনকেইটা কমিউনিটিয়ে প্ৰটেকশ্যন পাব সেই বিষয়ে উল্লেখ কৰা হ'ল. আৰু তাতে লিংগুইষ্টিক মাইনৰিটি ডেফিনেশ্যনটো অহা নাই, ৰিলিজিয়াছ মাইনৰিটি ডেফিনেশ্যনটো আহিলে যে মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বুদ্ধিষ্ট এণ্ড পাৰ্চী এণ্ড জৈন এজ দ্য ৰিলিজিয়াছ মাইনৰিটিজ অফ দ্য ইণ্ডিয়া. এতিয়া অধ্যক্ষ মহোদয়, যদি মৃণাল শইকীয়া ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ যে মাইনৰিটি কোন, then the straight answer is that Muslim, Christian, Sikh, Buddhist and Parsi are the minority as has been laid down in the Act of 1992, that is National Commission of Minorities. ইয়াৰ পিছত জৈন লগত থাকিলে. ইয়াৰ পিছত ইয়াৰ ওপৰত বহুতবিলাক আৰ্গুমেণ্ট হৈছিলে, বহুতবিলাক কেছ হৈছিলে. ফাইনেলি the 11 judges of Supreme Court in TMA Pai Foundation and other state of Karnataka, তেখেতসকলে এটা জাজমেণ্ট দিছিলে যে Article 31 deals with the religious minority and linguistic minority. The opening word of Article 31 make it clear
that the religious and linguistic minorities have been put at par in so far as article is concerned. ইমান আমাৰ এটা ধাৰণা এটা আমি সুপ্ৰিম কোৰ্টে ক্লিয়াৰ কৰি দিছিলে যে ৰিলিজিয়াছ মাইনৰিটি যিটো অধিকাৰ the same rights and privilege are there for the linguistic minority also. আৰু আছিল সংখ্যালঘু সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য ভাষণৰ সম্প্ৰচাৰ আছিল অসম বিধানসভাৰ মজিয়াৰ পৰা সময় হৈছে নিউজ কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ